নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ নীলাজী চিচিঙ্গা আপোনালোকে কি বুলি কয় তো এইটো খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। ইয়াত অলৰেডি 1 বিঘা মাটিৰ চিচিঙ্গা খেতি কৰা হৈছে। তো গছ মাত্ৰ গৈ চাং পালেগৈ, ওপৰত চাং ৰেডি কৰা হৈছে। ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ কমেণ্টত লিখি দিব। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। যদি ভিডিঅ'টো আপোনালোকে মোৰ ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, যাতে আমি চবে মিলি এনেকুৱা ধৰণৰ উন্নত ধৰণৰ খেতি কৰি আগুৱাই যাব পাৰোঁ। তো মূল কথা হ'ল কি, মই যিবিলাক ভিডিঅ' আপলোড কৰি আছোঁ বিশেষকৈ আপোনালোকৰ সুবিধাৰ্থে, আপোনালোকৰ সহায়ৰ কাৰণে। যদি কিবা কাৰণত ভিডিঅ'ৰ মাজত আপোনালোকৰ বুজি পোৱাত অসুবিধা হৈছে বা কিছুমান মেডিচিনৰ কথা ভালদৰে বুজি পোৱা নাই, তেনেহ'লে আপোনালোকে মোক চিধা ফোন মাৰিব, হোৱাটছআপ কৰিব। তাৰ বাবে আপোনালোকক মই 7002163163 এই নাম্বাৰটো দি দিলোঁ। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে কেনেকুৱা ধৰণৰ মাটি লাগিব। মাটি প্ৰথমতে নিৰ্বাচন কৰি ল'লে ওখ এঢলীয়া অম্লতা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি লৈ আপোনালোকে এই খেতিত গুটি দিব। বিশেষকৈ যিটো নীলাজী বা চিচিঙ্গা বা ধুন্দুল বুলি কওঁ, আপোনালোকে কি বুলি কয় আপোনালোকে কমেণ্টত লিখি দিব। যিটো খেতিৰ ভিডিঅ' আপোনালোকলৈ দি আছোঁ, বিশেষকৈ মই এটা কথাই বুজি পাওঁ, আপোনালোকে এই খেতিটো বিশেষকৈ বেছি কৰিব নালাগে। আমি ইয়াত ধৰক 1 বিঘা মাটি কৰিছোঁ বিকিবৰ কাৰণে। অন্ততঃ আপোনালোকে 1 কঠা বা 2 কঠা মাটি হ'লেও আপোনালোকে কৰিব। এইটো কেৱল যে বিকিম টকা পাম তাৰ সেইটো নহয়, ইয়াৰ উপৰিও এইটো কিন্তু ঔষধিক গুণেৰে ভৰপূৰ এই চব্জিটো, যিটো আমাৰ শৰীৰৰ নানান ধৰণৰ ৰোগ নিয়ন্ত্ৰণ ৰাখে। আৰু এইটো কিন্তু বহুত কেঁচা থাকোঁতে বহুত এটা বেয়া চেণ্ট যেন লাগে, কিন্তু এইটো তাৰমানে বহুত ডাঙৰ ডাঙৰ বেমাৰৰ ভাল কাম কৰে। তো কথা হ'ল, এই খেতি কৰিবলৈ হ'লে মাটি নিৰ্বাচন কৰা হ'ল। প্ৰতি বিঘাত গোবৰ সাৰটো দিবই লাগিব। খেতি কৰিলে গোবৰ 100%। মোৰ পদ্ধতিত আপোনালোকে যদি খেতি কৰিম বুলি ভাবিছে তেনেহ'লে ফাৰ্ষ্ট টাইম আপোনালোকে গোবৰ সাৰ দিব। 1 গাড়ী গোবৰ দিলে উন্নত ধৰণৰ বীজ ক্ৰয় কৰিব। তাৰপিছতে আপোনালোকে গুটি লগাব কেনেকৈ, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব বা ডিষ্টেঞ্চ 3 ফুট আৰু লাইন টু লাইন 6 ফুট ৰাখি আপোনালোকে লগালে। তাৰপিছতে আপোনালোকে কি কৰিব, যেতিয়া গছ একদম পূৰা ধুনীয়াকৈ পোখা মাৰিছে, পোখা মাৰি কিনে একদম পূৰা একদমে বৃদ্ধিৰ ফালে গতি কৰিছে, তেতিয়া আপোনালোকে উন্নত ধৰণৰ মেডিচিন দিব লাগিব। মেডিচিন বুলি ক'লে কি হয়, আমাৰ খাৰুপেটীয়াত যিবিলাক উন্নত মেডিচিনবিলাক পোৱা যায়, বিশেষকৈ উজনি আৰু নামনি অসমত এই মেডিচিনবিলাকৰ ডিষ্ট্ৰিবিউটাৰ তাত গৈ পোৱা নাই। সেইবাবে বহুত ঠাইলৈ মই নিজে মেডিচিন পঠিয়াব লগা হৈছে, ফাৰ্টিলাইজাৰ পঠিয়াব লগা হৈ আছে। আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে কিন্তু উন্নত ধৰণৰ উন্নত পদ্ধতিমতে খেতি কৰিছে। যদিও কেৱল যে আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে খেতি কৰিব, আমাৰ খাৰুপেটীয়া কৃষকসকলে খেতি কৰি আগুৱাই যাব সেয়া কোৱা নাই। মই এটা কথাই অনুভৱ কৰোঁ কি, যে উজনি নামনি আমি চবে যাতে খেতি একত্ৰিতভাৱে আমি একেলগ হৈ যাতে খেতি কৰি আগুৱাই যাব পাৰোঁ, মই সেইটোৱে ব্যৱস্থা কৰি আছোঁ। আৰু আপোনালোকক কেৱল আজিৰ এই ভিডিঅ'টোৰ মাজত নহয়, মই বহুত ভিডিঅ' দিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকৰ সুবিধাৰ্থে। আশা কৰোঁ ভিডিঅ' চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিছে আৰু বিশেষকৈ খেতি মোৰ ভিডিঅ' চাই আপোনালোকে কৰিবৰ কাৰণে প্ৰস্তুতি লৈছে। সেইবাবে আপোনালোকলৈ ভিডিঅ' পঠিয়াই আছোঁ। যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব।
আৰু যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো কথা হ'ল কি, এইটো খেতি কৰিলে মোটামুটি কি হ'ব, 2-3 দিন পিছে 2 দিন পিছে আমাৰ ঘৰৰ ভিতৰত কৃষকসকলে চিঙন দি বজাৰলৈ বিকে। কিন্তু কথা হ'ল 1 বিঘা মাটি যদি কৰে, ভালদৰে খাদ্য, উন্নত ফাৰ্টিলাইজাৰ, ভাল মেডিচিন যদি খটায়, তেনেহ'লে আপোনালোকে অন্তত 4 পৰা 5 কুইণ্টেলকৈ ফলন চিঙন দি আপোনালোকে বজাৰত বিকিব। আৰু এইটো ফলনৰ দাম বহুত ভাল, বা যিটো চব্জি এইটো গছত লাগন দিব, ইমানেই ভাল বজাৰ, কি ক'ম আৰু। তো কথা হ'ল কি, আপোনালোকে কৰক। এটা কথা হ'ল, গছে এনেকুৱা ধৰণৰ ব্ৰাঞ্চ মাৰিছে, কিন্তু ইয়াৰ পৰা আৰম্ভ কৰি, মাটিৰ পৰা আৰম্ভ কৰি একদম চাং পোৱালৈকে যিমান তলত ব্ৰাঞ্চ আছে চব কাটিব লাগিব, নহ'লে গছৰ ওপৰত গছ তাৰমানে বৃদ্ধি হোৱাত অসুবিধা হয়। সেইকাৰণে এনেকুৱা ধৰণৰ ব্ৰাঞ্চবিলাক যদি পায় আপোনালোকে, এইটো ব্লেড মাৰি দিব, ইয়াত ব্লেড মাৰি দিব, মেইন গছটো কেৱল ৰাখিব। নিশ্চয় আপোনালোকে বুজি পোৱাত সুবিধা হৈছে। কিন্তু যিটো খেতিৰ ভিডিঅ' আপোনালোকলৈ দি আছোঁ, এই খেতিৰ ভিডিঅ'টো আপোনালোকে কি কৰিব, চাই আছে, কিন্তু এইটো খেতিত আপোনালোকে এই বৰলৰ যিটো ঔষধ আছে এইটোত স্প্ৰে কৰাৰ কোনো প্ৰয়োজন নাই। বৰলে এই ফলনবিলাক যে গছত লাগন দিব, বৰলে ফুটা কৰিব নোৱাৰে। কিন্তু উৰণীয়া পোকে বহুত ডিষ্টাৰ্ব কৰিব। ফলন ফুটা কৰে যে এক ধৰণৰ পোক থাকে, লেধা পোক বুলি কওঁ, সেইটো মাৰিব লাগিব। তাৰ কাৰণে আপোনালোকে শ্ৰীৰাম কোম্পানীৰ বেঞ্জু, তাৰপিছত ধমাছ কোম্পানীৰ দাহাত, চিনজিন্দা কোম্পানীৰ চেমডিছ, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, তাৰ উপৰিও শ্বৰ্ট আছে, মাইক শ্বৰ্ট আছে। তাৰপিছতে আপোনালোকে হেৰি কৰিব, ৰেঞ্জাৰ, বায়'ড'জ, এই ধৰণৰ মেডিচিনবিলাক আপোনালোকৰ খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ফাৰ্টিলাইজাৰৰ ভিতৰত মাৰ্বল জিয়াৰ, নেনো জিয়াৰ, মাইক্ৰ'জেল, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিব। জিভা 26। যদি আপোনালোকৰ গছৰ পাতবিলাক এনেকুৱা ধৰণৰ ফুটা কৰিছে, দাহাত আৰু ডাষ্টাৰ মিলাই দিব পাৰিব, নহ'লে দাহাতৰ লগত আপোনালোকে বেঞ্জু মিলাই স্প্ৰে কৰিব, আপোনালোকৰ গছবিলাক সুস্থ থাকিব। এতিয়া কথা হ'ল, এই খেতিত ৰাসায়নিক সাৰ যে দিব আপোনালোকে, কেতিয়া দিব? গোবৰ সাৰ দিলে, ছুপাৰ ফছফেট গোবৰৰ পিছেই প্ৰতি বিঘাত 50 কিলো, পটাছ 10 পৰা 12 কিলো, ইউৰিয়া 10 পৰা 12 কিলো, DAP 10 পৰা 12 কিলো দি মাটি একদম পূৰা হাল মাৰি 1 সপ্তাহ বা 10 দিন পিছত আপোনালোকে গুটি দিব। আজি ৰাসায়নিক সাৰ সিঁচিছে, কালিয়ে যদি গুটি দি দিয়ে, তেনেহ'লে কিন্তু গছ গজিব ঠিকেই আছে, লগে লগে কিন্তু ফাংগিচাইড লাগি গেলি যাব। সাৱধানতা অৱলম্বন কৰিব। তো বন্ধুসকল, মই আপোনালোকক অলৰেডি নাম্বাৰ দি দিছোঁ, কিবা প্ৰব্লেম হ'লে আপোনালোকে মোক যোগাযোগ কৰিব। তালৈ কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।